ডুমডুমাবাসীলৈ সুখবৰ অতি সোনকালে নিৰ্মাণ হ'ব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এটা জৰাজীৰ্ণ ব্যস্ততাময় ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৰাইজৰ বিপুল দাবী দল সংগঠনে স্মাৰক পত্ৰ দি ভাগৰি পৰাৰ সময়তে ডুমডুমাৰ বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাই কৰা ঘোষণাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে ডুমডুমাবাসীয়ে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে প্ৰায় ৫৪ কোটি টকাৰ ব্যয় সাপেক্ষে এই পথটো মাকুম অভাৰব্ৰিজৰ পৰা ৰূপাই চাইডিঙলৈ পুনৰ নিৰ্মাণ আৰু বহলীকৰণ কৰা হ'ব ইয়াৰ নিবিদাৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে অহা আগষ্ট মাহৰ পৰা ইয়াৰ কাম পূৰ্ণগতিত আৰম্ভ হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী ৰূপেশ গোৱালাই এটা কথা বাৰম্বাৰ বিভিন্ন সময়ত প্ৰশ্ন মানুহে সুধি আছে গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদিয়ে ৰাইজক অৱগত কৰিব খুজিছোঁ যে আমাৰ যিটো ডুমডুমাৰ মূল পথ সেই মূল পথটো যথেষ্ট বেয়া অৱস্থাত আছে আৰু মই ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে নিবিদাৰ কাম সম্পূৰ্ণ হ'ব লৈছে আৰু চাগে আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহতে আমি কাম আৰম্ভ কৰিব পাৰিম প্ৰায় ৫৪ কোটি টকা ব্যয় সাপেক্ষে মাকুম অভাৰব্ৰিজৰ পৰা ডুমডুমা সমষ্টিৰ সীমালৈকে এই ৰাস্তাটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব কৰবাত আমি ড্ৰেইনো বনাম কৰবাত অকণমান বহলো কৰা হ'ব খুব সুন্দৰ ৰাস্তা এটা আমি পাবলৈ গৈ আছোঁ আৰু লগতে ৰূপাইৰ যিটো ব্ৰিজ সেই ব্ৰিজখনো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি এই প্ৰজেক্টত ধৰিছোঁ গতিকে মই ভাবোঁ এই কামটো হ'লে ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব ভালেমান দিনৰ পৰা ৰাস্তাটো বেয়া অৱস্থাত আছিল আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই এইটো ৰাইজক অৱগত কৰিছোঁ Bureau Report B+NE